যোৱা বছৰৰ তুলনাত এইবাৰ আৰু ভয়াৱহ হৈছে বিশেষকৈ কলগাছিয়া বৃহত্তৰ অঞ্চলৰ বেকী নদীয়ে ভয়াৱহ খহনীয়াৰ সৃষ্টি কৰিছে। আচলতে চৰকাৰ বা জিলা প্ৰশাসনে যেনেদৰে বানপানী অহাৰ আগতেই তৎপৰতা ল'ব লাগে সেই তৎপৰতাখিনি নোলোৱাৰ কাৰণে আজি এই বছৰো আকৌ পুনৰ এনেকুৱা ধৰণৰ খহনীয়াৰ সৃষ্টি হৈ প্ৰায় হাজাৰ হাজাৰ পৰিয়াল আজি জলমগ্ন হৈছে, আজি গৃহহীন হ'বলগীয়া হৈছে। আৰু বিশেষকৈ ডাঙৰ কথাটো হৈছে আপোনালোকে জানে যিটো ৰাজ্যিক ঘাইপথ আমাৰ লেংটিচিঙাৰ পৰা গুৱাহাটীলৈকে গৈছে, সেই ৰাজ্যিক ঘাইপথৰ কৰেকম যিটো ব্ৰিজ আছে সেই ব্ৰিজটোৰ যিটো ভয়াৱহ খহনীয়া হৈছে, এইটো মই ভাবোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ কাৰণে, বিভাগীয় কৰ্তৃপক্ষই অৱহেলা কৰাৰ কাৰণে আজি খহনীয়া ব্ৰিজটো যাওঁ যাওঁ অৱস্থা হৈছে। আজি লাখ লাখ মানুহৰ আজি তেওঁলোকৰ যাতায়াত বন্ধ হৈ পৰিছে। আমাৰ একমাত্ৰ এই বৃহত্তৰ অভয়াপুৰীৰ পৰা আৰম্ভ কৰি কলগাছিয়া হৈ এনেকৈ বৰপেটা হৈ মেডিকেল কলেজলৈ বা গুৱাহাটীলৈ যোৱাৰ এইটো একমাত্ৰ ৰাজ্যিক ঘাইপথ। আৰু এই ঘাইপথটো আচলতে যোৱা বছৰে আমি স্মাৰকপত্ৰ প্ৰদান কৰিছিলোঁ যে অনতিবিলম্বে মেৰামতি কৰিব লাগে বা তেওঁলোকে জিঅ' বেগৰ জৰিয়তে তেওঁলোকে বান্ধ ভালদৰে বান্ধ দিব লাগে। কিন্তু তেওঁলোকে কিছু সংখ্যক অঞ্চলবিলাকত বান্ধ দিলে, কিন্তু য'ত বান্ধটো দিব লাগিছিল তাতে দিয়া নেদেখিলোঁ, যাৰ কাৰণে এই বছৰ ভয়াৱহ ৰূপে খহনীয়াৰ সৃষ্টি হৈছে। আৰু ইতিমধ্যে আপোনালোকে দেখিছে যে ৰাস্তাটো প্ৰায় 95% ৰাস্তা অলৰেডি গুচি গৈছে। এতিয়া নতুনকৈ ছাইডেদি মানুহ যাব লগা হৈছে আৰু ব্ৰিজটো যোৱা অৱস্থা হৈছে আৰু পথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। আৰু যেই ধৰণে আচলতে কাম আৰম্ভ কৰিছে, কাৰণ এই কামখিনি বানপানী অহাৰ আগতে আৰম্ভ কৰিব লাগিছিল, কিন্তু আৰু এতিয়া যিহেতু খহি আছে কিন্তু কামখিনিও বহুত লেহেম গতিত চলিছে। যিটো জিলা প্ৰশাসনৰ ফালৰ পৰা, বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা যিধৰণে কাম স্পীডত কৰিব লাগিছিল এই ৰাস্তাটো ৰখাবৰ কাৰণে, ব্ৰিজটো ৰখাবৰ কাৰণে আৰু মানুহৰ যাতায়াতৰ সুব্যৱস্থা কৰি দিবৰ কাৰণে, সেইখিনি কৰা পৰিলক্ষিত হোৱা নাই। ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ, বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আজি আমি স্মাৰকপত্ৰ প্ৰদান কৰিম। আৰু মই বিভাগীয় মন্ত্ৰীগৰাকীক আহ্বান জনাম যে উজনিত যি ধৰণে সংসাৰী ৰূপ লৈছে বানে, নামনিতো সমান্তৰাল সংসাৰী ৰূপ লৈছে। নামনিতো বিভিন্ন মথাউৰি ছিঙিছে, ব্ৰিজ ইতিমধ্যে বিভিন্ন ব্ৰিজ ভাঙি যোৱাৰ উপক্ৰম হৈছে। গতিকে মন্ত্ৰীগৰাকী এই নামনি অসমলৈ আহি এই অঞ্চলবিলাক পৰিদৰ্শন কৰি বিভাগীয় কৰ্তৃপক্ষই যে আচলতে 2 নম্বৰী কৰি আছে, বিভাগীয় কৰ্তৃপক্ষই যে আচলতে হেমাহি কৰি আছে, যাৰ ফলত যে লাখ লাখ মানুহ আজি বানাক্ৰান্তৰ পৰিবলগীয়া হৈছে, বানৰ কবলত পৰিবলগীয়া হৈছে, এই কথাবিলাক এটা তদন্ত কৰিব লাগে। আৰু বিভাগীয় মন্ত্ৰীয়ে তৎপৰতাৰে এই ৰাস্তাটো ৰক্ষণাবেক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু মই য'ত উপস্থিত আছোঁ এই অঞ্চলবিলাকতো বৃহৎ খহনীয়াৰ সৃষ্টি হৈছে। গতিকে এই খহনীয়াবিলাক ৰোধ কৰাৰ কাৰণে আমি বিভাগীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াক আহ্বান জনাইছোঁ। চাওক, আচলতে অতি দুৰ্ভাগ্যজনক আৰু আমি লজ্জিত হৈছোঁ যে দুজনকে বাকপটু বিধায়ক নিজে কিমান দূৰ জানে, কিয় জনপ্ৰতিনিধি হৈছে, নিজৰ জ্ঞান কিমান আছে, এইবিলাক জাহিৰ কৰি আছে। যেতিয়া সমস্যাবিলাক হয় তেতিয়া তেওঁলোকে ক'ত থাকে? সমস্যা যেতিয়া সৃষ্টি হয়, গৰাখহনীয়া যেতিয়া সৃষ্টি হয়, তেতিয়া তেওঁলোকে ফিল্ডত নামি পেলাই ইঞ্জিনিয়াৰক ফোন কৰিব, টেলিফোনত ফোন কৰিব, ডিচিক ফোন কৰিব। সেইটো সমস্যাৰ সমাধান নহয়তো। যেতিয়া সমস্যাবিলাক হৈছে সমষ্টিৰ ক'ত চুকে কোণে, বাঘবৰে হওক, জনিয়াই হওক, আজি য'তেই সমস্যাৰ সৃষ্টি হৈছে, তেওঁলোকে আগতীয়াকৈ জিলা কৰ্তৃপক্ষৰ লগত বহিব লাগে। জিলা কৰ্তৃপক্ষৰ লগত তেওঁলোকে আলোচনা কৰি সেই সমস্যাখিনি তেওঁলোকে মাতি আনি দেখুৱাই বা বিভাগীয় মন্ত্ৰীগৰাকীৰ লগত কথা পাতি এই সমস্যাখিনি সমাধান কৰাৰ ৰাস্তা উলিয়াব লাগে। কিন্তু দুৰ্ভাগ্যজনকভাৱে দেখিছোঁ যে দুজনে দুজনক বোকা চুটিয়াৰ খেল খেলি আছে। মই স্পষ্টভাৱে সকীয়াই দিছোঁ যে আপোনালোকে ৰাজনীতি কৰিছে, ৰাইজৰ কাৰণে ৰাজনীতি কৰক, ব্যক্তিগত লাভালাভৰ কাৰণে ৰাজনীতি নকৰিব। আৰু আপোনালোকে যি ধৰণে এজনে আনজনক দোষাৰোপ কৰি আছে, এজনে আনজনৰ কোনে কিমান দূৰ পঢ়িছে, কোনে কিমান দূৰ জানে, আমাক এতিয়া জ্ঞান দিয়াৰ প্ৰয়োজন নাই। এই মুহূৰ্তত আমাৰ সমস্যাৰ সমাধান লাগে। গতিকে দুজন বিধায়ককে মই আহ্বান জনাইছোঁ যে এনেকুৱা ধৰণৰ নিকৃষ্টতম বোকাচুতীয়াৰ খেল বন্ধ কৰি ৰাইজৰ বিপদৰ সময়ত ৰাইজৰ কাষত থাকক, সমস্যা কেনেকৈ সমাধান কৰিব পৰা যায় সমাধান কৰক। ৰাইজে আপোনালোকক জনপ্ৰতিনিধি বনাইছে, আপোনালোকক কাজিয়া কৰিবৰ কাৰণে জনপ্ৰতিনিধি বনোৱা নাই। ৰাইজে জনপ্ৰতিনিধি বনাইছে, ৰাইজৰ সেৱা কৰাৰ কাৰণে জনপ্ৰতিনিধি বনাইছে। গতিকে ৰাইজৰ সেৱা কৰাৰ মনোভাৱেৰে আপোনালোকে কাম কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। আমাক এতিয়া গৰাখহনীয়া প্ৰতিৰোধ লাগে, আমাক গৰাখহনীয়াৰ সমস্যাৰ সমাধান লাগে, আমাক ৰাস্তা সুৰক্ষিত লাগে। যদি আপোনালোকে কৰিব নোৱাৰে, দুজন বিধায়ককে মই আহ্বান জনাইছোঁ, যদি আপোনালোকে কৰিব নোৱাৰে তেনেহ'লে মাতিব নালাগে। আৰু যদি কৰিবৰ ইচ্ছা আছে, যদি চৰকাৰক যদি মনাব পৰা নাই, দুজন বিধায়কৰে ওচৰত নিশ্চিতভাৱে লাখ লাখ জনসাধাৰণে ভোট দিছে, লাখ লাখ জনসাধাৰণৰ যদি সাহস আছে বুকুত, ৰাজপথত ওলাই আহক সমস্যা সমাধানৰ কাৰণে। আৰু যদি ৰাজপথত আন্দোলন কৰি সমস্যাৰ সমাধান কৰাৰ সাহস নাই, তেনেহ'লে এনেকুৱা ধৰণৰ বকাবকি কৰাবিলাক বন্ধ কৰি দিয়ক। 2022 চনতে বা 23 চনতে এইবিলাক টকা পইচা আহিছিলে, কিন্তু এই কামখিনি ইতিমধ্যে কমপ্লিট হৈ যাব লাগিছিলে। আচলতে মই দেখিছোঁ যে বিভাগীয় কৰ্তৃপক্ষৰ হেমাহি, আচলতে সোণৰ কণীৰ পৰা হাঁহ হৈছে এইটো।
এই ব্ৰিজটো আৰু ৰাজ্যিক ঘাইপথটো সোণৰ কণীৰ পৰা অহা হৈছে মানে বানপানী আহিব অলপ খহিব তাত নতুনকৈ আকৌ মেৰামতি কৰাৰ কাম সৃষ্টি কৰিব আৰু তাত টকা পইচাৰ লুণ্ঠন বিভাগীয় কৰ্তৃপক্ষই আৰম্ভ কৰিব এই কামবিলাক আৰম্ভ কৰিছে সেইকাৰণে বিভাগীয় মন্ত্ৰীগৰাকীক মই তদন্ত কৰাৰ আহ্বান জনাইছোঁ এটা বৃহৎ তদন্তৰ প্ৰয়োজন হৈছে কিয় বাৰে বাৰে এই অঞ্চলবিলাকত খহি যোৱা আৰম্ভ কৰিছে কাৰণ ইমান টকা চৰকাৰে দিছে ইমান টকাৰ চৰকাৰে দিয়াৰ পিছত কাম আধা কৰি আধাতে তেওঁলোকে যায় আকৌ নতুনকৈ বানপানী আহিলে আকৌ নতুনকৈ এষ্টিমেট বনাবলগীয়া হয় আকৌ নতুনকৈ কাম ষ্টাৰ্ট কৰিবলগীয়া হয় প্ৰতি বছৰে কিয় এইবিলাক হয় একেবাৰে টকা আহিছে একেবাৰে কামখিনি সম্পূৰ্ণ কৰিলে আজি মানুহবিলাকৰ এই দুৰৱস্থা নহয় গতিকে ইয়াত বৃহৎ পৰিমাণৰ এটা কেলেংকাৰী হৈ আছে বৃহৎ পৰিমাণৰ এটা ধনৰ কেলেংকাৰী হৈ আছে বা মানে ধন লুটাৰ এটা ফেক্টৰী তেওঁলোকে এই ৰাজ্যিক ঘাইপথটোক বনাইছে গতিকে সেইকাৰণে বিভাগীয় মন্ত্ৰীগৰাকীক আমি এটা তদন্ত বিচাৰিছোঁ যে এই বৰপেটা জিলাৰ বিভাগীয় যিবিলাক বিষয়া আছে ইঞ্জিনিয়াৰ আছে তেওঁলোকৰ ওপৰত এটা তদন্ত হ'ব লাগে কাৰণ তেওঁলোকে এই কামবিলাকৰ গাফিলাতি কৰাৰ কাৰণে আজি লাখ লাখ মানুহ আজি বানৰ কবলত পৰিবলগীয়া হৈছে আৰু আমাৰ জনপ্ৰতিনিধি যিসকল আছে জনপ্ৰতিনিধিসকলেও আচলতে তেওঁলোকৰ সঠিক দায়িত্ব তেওঁলোকে পালন কৰিব পৰা নাই সঠিক ৰূপত তেওঁলোকৰ কথাখিনি উপস্থাপন কৰিব পৰা নাই যাৰ কাৰণে আজি এনেকুৱা ধৰণে লাখ লাখ মানুহ আজি দুৰ্ভোগ ভুগিবলগীয়া হৈছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110